নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ' যোগেদি মই মোৰ কৃষি কামত জড়িত থাকোঁ। মোৰ কৃষিৰ যি মই জলকীয়া লগাইছিলোঁ মোৰ বাৰীত, বীজ জলকীয়া। তো এই বীজ জলকীয়া বাৰীখন দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। বাৰী মোৰ বিশেষ ভাল নহ'ল, এইবাৰ বৰষুণ যিহেতু বেছি হোৱাৰ কাৰণে মোৰ গছবিলাক প্ৰায় ক্ষতি হৈ গৈছে। কিছুমান গছ মৰিলে আৰু কিছুমান মোৰ বাচি আছে। সৰহসংখ্যক মোৰ যিহেতু গছবিলাক বৰষুণৰ কাৰণে মৰি গ'ল, আৰু মৰিলে যদিও মোৰ বিশেষ লছ হোৱা নাই। এই কৃষি কৰি মোৰ জলকীয়া খেতি কৰি কেনে লছ হোৱা নাই। এই ভিডিঅ' যোগেদি মই মোৰ বন্ধু বান্ধৱহঁতক, মোৰ যিবিলাক ফেচবুকৰ ইউটিউবৰ বন্ধু বান্ধৱীসকল আছে সিহঁতক মই জনাব বিচাৰিছোঁ বা এটা উৎসাহ দিব বিচাৰিছোঁ যে সকলোৱে নিজৰ নিজৰ ঘৰত যদি মাটি আছে, এনেই ঘূৰি নুফুৰি অযথা সময় নষ্ট নকৰি আপোনালোকে বেছি নহয়, ৰাতিপুৱা সময়টো 2 ঘণ্টা আপোনালোকে বাৰীত লাগক, নিজৰ বাৰীত লাগক। 2 ঘণ্টা সময় আপোনালোকে যদি কৰে, বাকী সময়খিনি আপোনালোকে নিজৰ অন্যান্য কাম কৰিব পাৰিব। এই সময়খিনিত মই নিজেই 2 ঘণ্টা সময় লাগোঁ দিনটোত, ৰাতিপুৱা সময়টো লাগি বাকীখিনি মোৰ বজাৰ আছে। মই কাপোৰ ব্যৱসায় কৰোঁ আৰু ৰাতিপুৱা সময়টো মই বাৰীত কাম কৰোঁ। আৰু ইয়াৰ যোগেদি মই যিমানখিনি ধৰি লওক জলকীয়া খেতি কৰি মই অকল জলকীয়া বুলিয়ে নহয়, মই ইফালে চাওক মই দাংবডি লগাইছিলোঁ। দাংবডি ইতিমধ্যে শেষ হ'ল। এইফালে মোৰ লাও গছ আছিলে, আৰু ইফালে তিয়ঁহ আছিলে, আৰু এইফালে জেং কেৰেলা লগাইছিলোঁ, বহুতখিনি কৰিছিলোঁ। যিটো প্ৰফিট পাম, জলকীয়াত যিটো প্ৰফিট পাম বুলি ভাবিছিলোঁ, এবাৰ বৰষুণ বেছি হোৱাৰ বাবে মই সেইটো প্ৰফিট নাপালোঁ। তথাপিতো লছ নাই হোৱা। যিখিনি কাম কৰিলোঁ, যিমানখিনি কষ্ট কৰিলোঁ, কষ্টৰ ফল পাইছোঁ। আৰু খেতিত যিহেতু লছ নহয়, আৰু আমি কৃষি প্ৰধান দেশ ভাৰতত বাস কৰোঁ, যিহেতু আমি কৃষি নকৰিলে নহ'ব। সকলো যুৱক যুৱতীক মই এই ভিডিঅ' যোগেদি অনুপ্ৰেৰণা যোগাব বিচাৰিছোঁ। আপোনালোকে অন্ততঃ 50 জোপা যদি কৰিব পাৰে জলকীয়া, জলকীয়া, তো লছ নহয়। আপোনালোকৰ মোবাইল ৰিচাৰ্জেই হওক বা চুলি দাড়ি কাটিবৰ কাৰণেই হওক বা অন্যান্য সৰু সুৰা 2-এটা বস্তু ল'বৰ কাৰণে নিশ্চয় ওলাব পইচা। এইবিলাক জলকীয়া লাগি আছে, মোৰ পইচা ওলাব। সেই গতিকে সকলোকে মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকে এবাৰ কষ্ট কৰি চাওক, নিশ্চয় ইয়াৰ ফল পাব। আৰু বিশেষ নকওঁ, ইয়াকে কয় মোৰ এই ভিডিঅ'টো মই যিহেতু নতুনকৈ বনাইছোঁ। এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে লাইক কমেণ্ট কৰি জনাব, আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।